17 camels and 3 sons 17টা উট আৰু 3জন সন্তান এইটো হৈছে এটা ষ্টৰী এই ষ্টৰীৰ পৰা আজি আমি ইংৰাজী ভাষা শিকিম ইংৰাজী ভোকেবুলাৰি শিকিম যিবিলাক ষ্ট্ৰং কৰিলে ইংৰাজী ভোকেবুলাৰি যদি আমি ষ্ট্ৰং কৰোঁ তেনেহলে আমি ইংলিছ সেন্টেন্সবিলাক কনস্ট্ৰাকশন কৰিব পাৰিম আৰু ইংলিছত কথা পাতিব পাৰিম তেনে আহা পৰম নকৰাকৈ গল্পটো আৰম্ভ কৰোঁ Long ago, there lived an old man with his 3 sons in a deserted village located in the vicinity of a desert. Long ago, বহুদিন আগত, there lived an old man, এজন বয়সীয়াল মানুহ বসবাস কৰিছিল with his 3 sons, তেখেতৰ 3জন সন্তানৰ সৈতে with অৰ্থ হৈছে সৈতে in a deserted village এটা মৰুময় গাঁৱত located যিটো অৱস্থান কৰিছিল the vicinity of a desert এটা মৰুভূমিৰ কাষত এটা মৰুময় গাঁৱত এজন বয়সীয়াল মানুহ 3জন সন্তানৰ সৈতে বসবাস কৰিছিল He had 17 camels আৰু সেই বয়সীয়াল মানুহজনৰ 17টা camel আছিল উট আছিল and they were the main source of his income আৰু এই camel বিলাকে আছিল তেখেতৰ মুখ্য উপাৰ্জনৰ মুখ্য উৎস আছিল কিহৰ ইনকামৰ He used to rent out camels as a means of shipping in the desert He used to rent তেখেতে ভাড়াত দিছিল used to কেতিয়া ইউজ কৰা হয় কোনো অতীতকালত কোনো কিবা কৰাৰ অভ্যাস যদি থাকে মানে এই মানুহজনে কি কৰিছে এটো অভ্যাস আছিল কি অভ্যাস আছিল যে কেমেল বিলাক ভাড়াত দি তেখেতে টকা উপাৰ্জিছিল আৰু সেই টকাৰে তেখেতৰ ৰুজি ৰুটি বনাইছিল He used to হেইকাৰণে ইয়াতে ইউজ কৰাইছে He used to rent তেখেতে ভাড়াত দিছিল এটো অভ্যাস আছিল আৰু এইটো আছিল তেখেতৰ পেশা গতিকে used to ইউজ কৰা হৈছে আৰু মৰুভূমিত কি হিচাপতে কি কৰিছিল কেমেল বিলাক ভাড়া দিছিল শিপিং হিচাপত শিপিং এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব লগা হলে তেতিয়া এইবিলাক কি কৰিছিল ভাড়াত দিছিল মানে উট বিলাক ভাড়াত দিছিল one day he passed away এদিনাখন এই বয়সীয়াল মানুহজন মৃত্যুবৰণ কৰিলে He had left a will আৰু তেখেতে এটা will এৰি থৈ গৈছিল will মানে মৃত্যুৰ আগত কিছুমান বহুত মানুহ আছে এনেকুৱা যে মৃত্যুৰ আগত will লিখি থৈ যায় উকিল বা এডভোকেট সকলৰ লগত আলোচনা পৰামৰ্শ কৰি যিমানখিনি সম্পত্তি আছে সম্পত্তিখিনি কাক কেনেকৈ দিব এটো ভাগ বতৰা কৰি লিখি থৈ যায় হেটো হৈছে will এই বয়সীয়াল মানুহজনে এটা will থৈ গৈছিল leaving his assets of his 3 sons তেখেতৰ 3জন সন্তানৰ কাৰণে সম্পত্তি এৰি থৈ গৈছিল আৰু ইয়াৰ কাৰণে এটা will লিখি থৈ গৈছিল After the funeral অন্তিম সংস্কাৰৰ পিছত the other obligations were over আৰু যিবিলাক বাধ্যতামূলক কিছুমান কাম আছিল মৃত্যুৰ পিছত বহুত বাধ্যতামূলকভাৱে কিবা কাম কৰিব লাগে এইবিলাক কাম কৰাৰ পিছত the 3 sons read the will 3জন সন্তানে সেই willটো পঢ়িছিল while their father had divided all the property আৰু হিহঁতৰ দেউতাই কি কৰিছিল এই তেখেতৰ সম্পত্তিখিনি সকলো সম্পত্তিখিনি ডিভাইডেড কৰি থৈ গৈছিল he had into 3 equal parts আৰু সমান অংশত ভাগ কৰি থৈ গৈছিল he had divided the 17 camels in different way আৰু 17টা camel different way বেলেগ এটা ভাগত কি কৰিছিল বেলেগ এটা পদ্ধতিত ভাগ কৰি থৈ গৈছিল they were not shared equally among the 3 sons as 17 is an odd number যেহেতু 17 এটা odd number আছিল বিজোড় সংখ্যা আছিল গতিকে
এইখিনি যে সিহঁতৰ মাজত শ্বেয়াৰ কৰিব ইকুৱেলি ভাগ-বতৰা কৰিব এইটো কৰা সিহঁতৰ কাৰণে অলপ প্ৰব্লেম হৈ গৈছিল এণ্ড এ প্ৰাইম মানে 17 এটা অড নম্বৰ হয় প্লাছ প্ৰাইম নম্বৰ হয় which cannot divided যিটো আমি ডিভাইডেড কৰিব নোৱাৰো The old man had stated that the eldest son will own half of the 17 camels. আৰু এই বয়সীয়াল মানুহজনে উইলত এইটো লিখি থৈ গৈছে যে আটাইতকৈ ডাঙৰ সন্তানজনে পাব 17টা উটৰ ভিতৰত আধা 17টা উটৰ আধাখিনি পাব কোনে eldest সনে পাব The middle one will get 1/3 of the 17 camels. আৰু মিডল যিজন আছে মানে মজলীয়া সন্তান যিজন আছে সেইজনে 17টা কেমেলৰ ভিতৰত কি হিচাপত পাব 1/3 হিচাপত পাব and the youngest one will get his share of camels as a ninth আৰু আটাইতকৈ সৰু সন্তানজনে কি পাব যিমানখিনি কেমেল আছিল মানে 17টা কেমেলৰ ভিতৰত 1/9 হিচাপতে পাব All of them were astounded to read the will and questioned each other. All of them সিহঁতৰ সকলে were astounded to read the will and questioned each other how to divide. সিহঁতে কি হৈছিল astounded হৈ গৈছিল হতভম্ব হৈ গৈছিল to read the will যেতিয়া সিহঁতে এই মানে এই উইলটো পঢ়িবলৈ সিহঁতে হতভম্ব হৈ গৈছিল মানে টেনশ্যনত পৰি গৈছিল এটো কি কেনেকুৱা হৈ গল কেনেকুৱা মানে আকাৰত ডিভাইডেড কৰিব দিছে এটো কেনেকুৱা পদ্ধতিত ভাগ কৰি থৈ গৈছে সিহঁতৰ দেউতাকে and questioned আৰু question কৰিছিল is other ইজনে সিজনক কি কৰিছিল question কৰিছিল how to divide কেনেকৈ আমি ডিভাইড কৰিম the 17 camels এই 17টা কেমেল উট আমি কেনেকৈ ডিভাইড কৰিম as mentioned in the will যিদৰে মেনশ্যন কৰা হৈছে উইলত যিদৰে মেনশ্যন কৰা হৈছে সেই হিচাপতে আমি এই 17টা কেমেল কেনেকৈ আমি ডিভাইডেড কৰিম এইটো লৈ সিহঁতে অলপ চিন্তাত পৰি গৈছে It is not possible to divide 17 camels and give half of the 17 camels to the eldest one. আৰু এইটো সম্ভৱই নহয় যে 17টা উট আমি ডাঙৰ ভাইক কি কৰিব লাগিব আধা দিব লাগিব এই 17টা কেমেল কেনেকৈ আমি আধা বনাম কেনেকৈ আধাটো কৰিব নোৱাৰো গতিকে এইটো পসিবল নহয় It's not possible also to divide আৰু এইটো ডিভাইড কৰা সম্ভৱ নহয় the camels for the other two sons আৰু বাকি দুজন লৰাৰ কাৰণে বাকি দুজনৰ কাৰণে ডিভাইড কৰা সম্ভৱ নহয় They spent several days thinking of ways to divide the camels as mentioned in the will but none could find the answer সিহঁতে পাৰ কৰি দিছিল spend মানে হৈছে পাৰ কৰি দিয়া several days কেইদিনমান thinking of ways to divide camels এই উটবিলাক ডিভাইডেড কৰাৰ কাৰণে এটা ৰাস্তা খুজিবৰ বাবে সিহঁতে থিংকিং কৰিছিল যে কেনেকৈ আমি ডিভাইডেড কৰিব পাৰো এইটো লৈ সিহঁতে চিন্তা চৰ্চা কৰি কেইদিনমান সময় পাৰ কৰি দিছিল যিদৰে উইলত লিখা আছিল সেই হিচাপতে সিহঁতে ভাগ কৰাৰ কাৰণে চিন্তা কৰি কেইদিনমান সময় কটাই দিছিল বাট কোনেও এই ইয়াৰ এনসাৰটো খুজি পোৱা নাছিল So finally সিহঁতে এটা কাম কৰিলে কি They finally took the issue to the wise men in their village সিহঁতে সৰ্বশেষত কি কৰিছিলে সৰ্বশেষত গাঁৱৰ এজন wise man আছিলে জ্ঞানী মানুহৰ ওচৰত গৈছিলে The wise man heard
এই জ্ঞানী মানুহজনে শুনিছিল দ্য প্ৰব্লেম, এই প্ৰব্লেমটো শুনিছিল, এণ্ড ইনষ্টেণ্টলি ফাউণ্ড এ সলিউশ্যন, আৰু লগে লগে এটা সলিউশ্যন উলিয়াই লৈছিল। He asked them to bring all the 17 camels to him. আৰু সিহঁতক কৈছিল যে তোমালোকৰ এই 17 camels 17টা উট মোৰ ওচৰলৈ লৈ আহা, মই এইটো ডিভাইডেড কৰি দিম, মোৰ ওচৰত সলিউশ্যন আছে। The sons brought the camels to the wise man's place. তেতিয়া এই সন্তানসকলে কি কৰিছিল, সেই কেমেলটো লৈ আহিছিল, brought the camels to the wise man's place, আৰু সেই জ্ঞানী মানুহৰ ওচৰত লৈ আহিছিলে। সন্তানসকলে, সেই চানসকলে কি কৰিছিল, কেমেলবিলাক brought লৈ আহিছিল। এই brought হৈছে একচুৱেলি মেইন ৱৰ্ড হৈছে bring হৈছে প্ৰেজেণ্ট ফৰ্ম, আৰু পাষ্ট ফৰ্ম হৈছে brought। ইয়াতে মানে চানসকলে, সন্তানসকলে আনিছিল কেমেলবিলাক ৱাইজ মানুহৰ ঠাইত, ঘৰত লৈ আহিছিলে। দ্য ৱাইজ মেন এডেড এ কেমেল, আৰু জ্ঞানী মানুহজনে এড কৰিছিল, যোগ কৰিছিল, একেলগে কৰিছিল। এ কেমেল, এটা উট, অন্ড বাই হিম, মানে সেই জ্ঞানী মানুহজনে নিজৰ এটা কেমেল সিহঁতৰ 17টা কেমেলৰ লগত এড কৰিছিল, যোগ কৰিছিল। এণ্ড মেড দ্য টোটেল নাম্বাৰ অফ কেমেলছ 18, আৰু তেতিয়া 18টা কেমেল হৈ গৈছিল। নাও হি আস্কড দ্য ফাৰ্ষ্ট চান টু ৰিড দ্য উইল, আৰু সেই সময়ত প্ৰথম সন্তানজনক, মানে আটাইতকৈ সন্তানজনক কৈছিল যে তুমি এতিয়া উইলখন পঢ়া। As per the will, the eldest son got half the camels which now counted 18 by divided by 2 equal to 9. That means 18টা camel আছে, ইয়াৰ হাফ কৰিলে 9টা কেমেল উট কোনে পাব, আটাইতকৈ ডাঙৰ সন্তানজনে পাব, এইটো উইল হিচাপতে পাব। দ্য এল্ডেষ্ট ওৱান গট 9 camels এজ হিজ শ্বেয়াৰ, আৰু সিহঁতৰ শ্বেয়াৰ হিচাপে, মানে ডাঙৰজনৰ যি শ্বেয়াৰ হয়, অংশ হয়, সেই অংশ হিচাপে 9টা উট পাব, যিদৰে তেখেতৰ দেউতাকে উইলত লিখি থৈ গৈছে, সেই হিচাপেতো 9টা পাব। দ্য ৰিমেইন কেমেলছ ৱেৰ, আৰু বাকী কেমেল কেইটা থাকিল, 9টা থাকিল। The wise man asked the second son to read the will, আৰু সেই সময়ত জ্ঞানী মানুহজন কৈছিল the second son, দ্বিতীয় সন্তানক, to read the will, উইলখন পঢ়িবলৈ কৈছিল। He was assigned 1/3 of the total camels, আৰু টোটেল কেমেলৰ 1/3 পাব দ্বিতীয় সন্তানজনে। It came to 18 divided by 3 equal to 6. That means 18টা কেমেল আছে, 3টা ভাগ কৰিব লাগিব, 3টা ভাগৰ এই ভাগ পাব কোনে, দ্বিতীয় সন্তানজনে। That means 6টা কেমেল পাব, 6টা উট পাব। The second son got 6 camels as his share, আৰু তেখেতৰ শ্বেয়াৰ অংশ হিচাপে কেইটা পাব, 6টা কেমেল পাব, কোনজনে, দ্বিতীয় সন্তানজনে পাব। The total number of camels shared by the elder son 9 plus 6, তেনেহ'লে 9টা আৰু 6টা কেমেল অলৰেডি গ'ল, কিমানটা গ'ল, তেনেহ'লে 15টা কেমেল অলৰেডি গ'ল। 18টাৰ ভিতৰত কিমানটা গ'ল, 15টা গ'ল, এতিয়া থাকে কিমানটা, মাথোন 3টা কেমেল থাকে। দ্য থাৰ্ড চান, মানে একেবাৰে লাষ্ট সন্তানজনে এতিয়া কি কৰিব, তেখেতক কি ক'লে, ৰিড আউট, পঢ়িবলৈ ক'লে, হিজ শ্বেয়াৰ অফ কেমেলছ, উটৰ যিটো অংশ হিচাপে পাব, এই উইলত কি লিখা আছে সেই সম্পৰ্কে জ্ঞানী মানুহজনে থাৰ্ড সন্তানজনক ক'লে, আৰু কি হিচাপে পাব, 1/9 of the total number of camels, 1/9 হিচাপে পাব। তেনেহ'লে
18 divided by 18 divided by 9 equal to 2. That means 18টা কেমেলক দুটা ভাগত ভাগ কৰিব লাগিব নহয় দুটা নহয় 9টা ভাগত ভাগ কৰিব লাগিব 9টা ভাগত ভাগ কৰিলে কিমানটো হ'ব দুটাকৈ পৰিব দুটাকৈ পৰিব নাই হয় তেতিয়াহলে দুটা ললে বাকি আছিল কিমানটা তিনিটা আছিল বাকি কিন্তু রুল অনুযায়ী হিয়াতে মানে হে থার্ড সন্তানজনে কেইটা পাব দুটা পাব আৰু এটা বাকি থাকিলে নাই থাকিল কিন্তু the youngest one got 2 camels as his share আৰু তেখতৰ শেয়াৰ হিচাপতে কেইটা পালে দুটা totally there were 9 এটা হৈছে ডাঙৰ জনে পালে মিডল জনে পালে 6টা আৰু একেবাৰে সৰু জনে পালে দুটা টোটাল কেমেল কিমানটা হল 17টা হল কেমেল shared by the brothers বাই সকলৰ দ্বাৰা যেটো শেয়াৰ হৈছিল হে শেয়াৰ হিচাপতে ভাগ কৰি ললে which counted to 7 camels total কিমানটা হল গণনা কৰি 7 camels হৈ গল now the one camel added by the wise man was taken back আৰু wise মানে জিটো একেলগ কৰিছিল 17টাৰ লগত এই 17টাৰ লগত যে এটা যোগ কৰিছিল এইটো আকৌ হি ৰিটাৰ্ন ব্যাক কৰিলে মানে ৰিটাৰ্ন লৰিলে যেহেতু এই 17টা কেমেল হিয়তৰ মাজত বাগ বৰ্তৰা হৈ গল কোনো টেনচন নকৰাকৈ কোনো ধৰণৰ প্ৰবলেম নোহোৱাকৈ হৈ গল এতে বাকি এটা থাকিল আৰু হে বাকি এটা কোনে দিছিলে ওয়াইজ ম্যানে দিছিলে হেটো কি কইলে আকৌ হেটো ৰিটাৰ্ন লৰিলে The wise man solved this problem smartly with his intelligence. আৰু তেখেতৰ এই ইন্টেলিজেন্টৰ দ্বাৰা এই বুদ্ধিমত্তাৰ দ্বাৰা স্মাৰ্টলি এনেকো প্ৰবলেম সলভ কৰিব পাৰিলে এই wise মানে ইন্টেলিজেন্স সেইকাৰণে এটা মেসেজ দিছে এই গল্পৰ মাজত ইন্টেলিজেন্স is nothing but finding a common ground to solve an issue. ইন্টেলিজেন্স একো নহয় অকল কোন এটা প্ৰবলেম সলভ কৰাৰ এটা ফাইন্ডিংস হয় প্রবলেম সলভ করার এটা কমন গ্রাউন্ডর এটা কি ফাইন্ডিংস বুদ্ধি ইউজ করি ইন্টেলিজেন্ট ইউজ করি কোনো ইস্যু প্রবলেম সলভ কৰাটো হৈছে ইন্টেলিজেন্ট আৰু হেকত আৰু এটা ভাল কথা কৈছে হেটো হৈছে যে ইন শর্ট আসলতে বা সর্বশেষত কথা কবলকে এটা কথা হল every problem has a solution যি কোনো ধৰণৰ প্ৰবলেম আছে পৃথিৱীত প্ৰতিটো প্ৰবলেমৰ এটা সলিউশন আছে অকল আমি ইন্টেলিজেন্ট বুদ্ধিমত্তা খটুৱাই আমি হেই প্ৰবলেম বিলাক সলভ কৰিব লাগে তেনেকৈ ইংৰাজী শিকিবৰ বাবে এনেকুৱা কি কৰিব লাগিব শৰ্ট ষ্টৰী বিলাক আমি পঢ়িব লাগিব শৰ্ট ষ্টৰী পঢ়ি আমি ইংৰাজী বিলাক শিকিব লাগিব যাহা যদি এনেকুৱা ভিডিও আৰু আপোনালোকে চাব বিচাৰে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি লব চেনেলটো যাতে নতুন নতুন ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে এই ভিডিওবিলাক প্ৰথমে চাই আৰু ইয়াৰ পৰা ইংৰাজী ভাষা ভালদৰে শিকিব পাৰে Thank you so much for watching this video